নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে 24 লাইভ ষ্টুডিঅ'ত মই শব্বীৰ স্বপ্নলীল দাস গ্ৰেপ্তাৰ হৈছে ডিব্ৰুগড়ৰ পৰা বিশাল ফুকন গ্ৰেপ্তাৰ হৈছে আৰু ডিবি ট্ৰেডাৰ্ছৰ যি মূল খলনায়ক মূল মানুহজন দীপাংকৰ বৰ্মা এতিয়াও পলাতক আছে এই সকলো ট্ৰেডিংৰ লগত জড়িত এজনকৈ ট্ৰেডাৰ এতিয়া আৰক্ষীৰ জালত পৰি আছে কিন্তু আজি আপোনালোকক আন এজন গাড়ী চুৰৰ কাহিনী কম এই গাড়ী চুৰজনো যোৱাকালি অৰ্থাৎ সোমবাৰে বিয়লি গ্ৰেপ্তাৰ হৈছে হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এওঁৰ নাম হৈছে লিলু কলে চিনি পাব সকলোৱে ভাল নামটো হৈছে তেখেতৰ আমজাদ হুছেইন মজুমদাৰ গাড়ী চুৰ বুলি এই কাৰণে কৈছো কাৰণ তেওঁ গাড়ী চুৰৰ লগত জড়িত আছিল গাড়ী বিক্ৰী কৰি গ্ৰাহকৰ পৰা বেলেগ এটা চাবি দি আকৌ গাড়ীখন তেওঁ লৈ গৈছে টকা লোৱাৰ স্ক্ৰিনশ্বট আছে টকা গনি থকা ফটো ভিডিও আপোনালোকক দেখাম আৰু এইজন আমজাদ হুছেইন মজুমদাৰ এৰাগেৰা নেতা নহয় এওঁ ভাৰতীয় জনতা পাৰ্টিৰ এজন ডিস্ট্ৰিক্ট লেভেলৰ নেতা ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট সংখ্যালঘু মৰ্চা হাইলাকান্দি তেওঁৰ যে বিজেপি তেওঁৰ যে পদুম ফুল এই পদুম ফুলৰ সিম্বলটোক লৈ গৌৰৱ কৰে এই পদুম ফুলৰ সিম্বলৰ আৰত থাকি তেওঁ বিভিন্ন ধৰণৰ কুকৰ্ম ঠক প্ৰবঞ্চনা কৰি হাইলাকান্দিৰ সাধাৰণ দুখীয়া খাটিকুৱা জনসাধাৰণক তেওঁ ঠগে আৰু এই গাড়ী চুৰ বিজেপি নেতা আমজাদ হুছেইন মজুমদাৰ শিলচৰৰ পৰা যোৱাকালি হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অকল তেওঁকে নহয় ইয়াৰ লগৰ সহযোগী 9 জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে তেওঁৰ ভাইটি মিলু মজুমদাৰকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ফুল প্লেট প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছো এই মুহূৰ্তত আমি কৈ আছো যে এজন গাড়ী চুৰৰ কাহিনী হাইলাকান্দিত ঋণ দিয়াৰ নামত বৃহৎ প্ৰতাৰণা হাইলাকান্দিত ঋণ দিয়াৰ নামত বৃহৎ প্ৰতাৰণাৰ সৃষ্টি হৈছে গ্ৰেপ্তাৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ হাইলাকান্দি জিলা সভাপতি শিলচৰৰ পৰা হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আমজাদুল হুছেইন মজুমদাৰ উৰ্ফে লিলু নামৰ বিজেপি নেতাগৰাকীক আমজাদুল হুছেইনৰ লগত সৰু ভায়েক মিলু মজুমদাৰ সহ আন 9 জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গ্ৰেপ্তাৰ হোৱা ব্যক্তিসকলক সিংহানিয়া ফিনটেক এগ্ৰি বিজনেছ কনচৰ্টিয়াম কোম্পানী লিমিটেডৰ হাইলাকান্দি শাখাৰ কৰ্মী এওঁলোক বৃহৎ ঋণ দিয়া নামত কেইবা হাজাৰ লোকৰ পৰা 2000 টকাকৈ সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ ইয়াৰ পূৰ্বে গাড়ী চুৰি কাণ্ডৰ সৈতে জড়িত আছিল আমজাদুল হুছেইন উৰ্ফে লিলু উৰ্ফে ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি হাইলাকান্দিৰ এয়া চাওক স্ক্ৰিনশ্বটসমূহ প্ৰথমতে দেখুৱাইছো এই স্ক্ৰিনশ্বটসমূহ হৈছে তেওঁ 2022 চনৰ মাৰ্চ মাহত তেওঁৰ আমজাদুল হুছেইন মজুমদাৰ 1 লাখ টকা আমজাদুল হুছেইন মজুমদাৰ তেওঁৰ নিজৰ একাউণ্টত গুগল পে থ্ৰু দি মাৰ্চ 17 তাৰিখ 2022 চনত তেওঁৰ একাউণ্টত লৈছিলে তেওঁৰ ভাই বুৱাৰীৰ একাউণ্টত 50,000 টকা লৈছিলে এক্সিছ বেংকৰ একাউণ্ট তেওঁৰ ভাই বুৱাৰীৰ একাউণ্টতো টকা লোৱা হৈছিলে আৰু সানিম আহমেদ বৰভূঞা নামৰ হুজাই জিলাৰ দেৱস্থানৰ এজন লোকৰ পৰা এই টকাখিনি লোৱা হৈছিলে কাৰণ তেওঁ গাড়ী ক্ৰয় কৰিছিলে আৰু তাৰ বিনিময়ত কিন্তু এই গাড়ীখন ক'ত সেই গাড়ীখন এওঁলোকে চুৰ কৰি পেলাই এতিয়া ব্যৱহাৰ কৰিছে কাৰোবাক বিক্ৰী কৰি দিছে হয়তো কিন্তু এইজন হাত জোৰ কৰি থকা চশমা পিন্ধা এইজনে হৈছে সেই গাড়ী চুৰ ঠক প্ৰবঞ্চনা গ্ৰাহকক লোন দিয়াৰ নামত কৃষি লোন দিয়াৰ নামত এগ্ৰি লোন দিয়াৰ নামত তেওঁলোকে 2000 টকাকৈ লৈছিলে প্ৰায় 10 কোটিৰ বৃহৎ কেলেংকাৰী এইজন কোট চুট পিন্ধি লেপটপৰ সময়ত পোষ্ট দিয়া ভাৰতীয় জনতা পাৰ্টিৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ হাইলাকান্দিৰ তেওঁ হেনো জিলা সভাপতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতো ফটো আছে এই মুহূৰ্তত মই আপোনালোকক এওঁৰ যি মোৰ পিছফালে সেই গাড়ীখন দি তেওঁ গ্ৰেপ্তাৰ হোৱা ভিডিঅ'খিনিও দেখাম টকা গণি থকাও ভিজুৱেলো আপোনালোকক দেখাম কিন্তু এই মুহূৰ্তত এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ আমাৰ সমাজত এনে বহু লোক থাকে যিসকলে আপোনাক সপোন দেখায় এইকেইদিন স্বপ্নলীল দাসৰ উদাহৰণে লওক বা বিশাল ফুকনৰ উদাহৰণে লওক বা দীপাংকৰ বৰ্মনে উদাহৰণ বহু টকাৰ সপোন দেখায় বিলাসী জীৱনৰ সপোন দেখায় তেওঁলোকক ঠগে লাখ টকা ট্ৰেডিংৰ নামত লৈ পেলাই তেওঁলোক এতিয়া আৰক্ষীৰ জালত আৰু এইজন গাড়ী চুৰ আমজাদুল হুছেইন মজুমদাৰ এওঁ সপোন দেখাইছে একে পন্থা এওঁ সপোন দেখাইছে আপোনালোকক লোন দিম আপোনালোকক 25,000 টকাকৈ লোন দিম আৰু লোন দিয়াৰ নামত আপোনালোকে 2,000 টকাকৈ দিব লাগিব সাধাৰণ খাটি খোৱা দুখীয়া কৃষিজীৱী খেতিয়ক এই লোকসকলে এওঁক বিশ্বাস কৰে এই কাৰণে বিশ্বাস কৰে কাৰণ এওঁ ব্ৰেণ্ড এওঁ ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি সংখ্যালঘু মৰ্চাৰ হাইলাকান্দিৰ গতিকে
গতিকে এওঁ শাসনাধিষ্ঠ এটা দলৰ এজন নেতা এওঁক বিশ্বাস কৰিব লাগিব এওঁ হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত তেওঁ উঠা বহা কৰে তেওঁৰ ফটো দেখায় তেওঁ ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত মাননীয় মুখ্যমন্ত্ৰীৰ লগত ফটো তেওঁ পোষ্ট কৰে যাৰ বাবে মানুহক তেওঁ বুজায় যে তেওঁ এজন প্ৰভাৱশালী ব্যক্তি আপোনালোকক মই কৈছোঁ আচলতে এনেকুৱা ধৰণৰ ফটোৰ পিছত নাযাব কাৰণ এই ফটোবোৰ দেখাই আপোনালোকে ঠগ প্ৰবঞ্চনাৰ সম্মুখীন হ'ব পাৰে এই ফটো দেখাই পেলাই গ্ৰেপ্তাৰ হৈছে আজি সংখ্যালঘু মৰ্চাৰ হাইলাকান্দি জিলা সভাপতি আমজাদুল হুছেইন মজুমদাৰ উৰ্ফে বিজেপি নেতা কি হৈছিলে কাহিনীটো হাইলাকান্দি ঋণ দিয়াৰ নামত বৃহৎ প্ৰতাৰণা সৃষ্টি হৈছিলে গ্ৰেপ্তাৰ হৈছে জিলা সভাপতি শিলচৰৰ পৰা হাইলাকান্দি আৰক্ষীয়ে সোমবাৰে ৰাতি গ্ৰেপ্তাৰ কৰে আমজাদুল হুছেইন মজুমদাৰ নামৰ স্বয়ম্ভু বিজেপি নেতাগৰাকীক লগতে সোমবাৰে আবেলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁ সৰু ভায়েক মিলু মজুমদাৰ সহ আন 9 জনক এই লোকসকলো সিংহানিয়া ফিনটেক এগ্ৰি বিজনেছ কনচৰ্টিয়াম কোম্পানী লিমিটেডৰ হাইলাকান্দি ব্ৰাঞ্চৰ কৰ্মী আৰু আমজাদুল হুছেইন হৈছে ইয়াৰ বৰাক উপত্যকা মানে লিলু যাৰ ফটো আপোনালোকে দেখা পাইছে এওঁ হৈছে বৰাক যি উপত্যকা আছে বৰাক উপত্যকাৰ কোঅৰ্ডিনেটৰ তেওঁ ডাঙৰ মানুহ বৃহৎ ঋণ পাই কেইবা হাজাৰ লোকৰ পৰা 2000 ঋণ পাব বুলি বহু লোকে 2000 টকাকৈ দিছিলে এওঁলোকক আৰক্ষীয়ে সিল কৰিছে সিংহানিয়া ফিনটেক এগ্ৰি বিজনেছ কনচৰ্টিয়াম কোম্পানীৰ হাইলাকান্দি ব্ৰাঞ্চ কাৰ্যালয়টো তেওঁলোকে আৰক্ষীয়ে সিল কৰিছে ইপিনে ৰাতি গ্ৰেপ্তাৰ হোৱাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা আমাৰ সাংবাদিক সকলকো এই এওঁলোকৰ কৰ্মচাৰীসকলে পৰিয়ালৰ লোকে বাধা প্ৰদান কৰাৰ খবৰ আহি পৰিছে এয়া হাইলাকান্দি ব্ৰাঞ্চৰ সিংহানিয়া এগ্ৰি বিজনেছ কনচৰ্টিয়াম কোম্পানীৰ সেই কৰ্মচাৰীসকল এওঁলোকক লৈ যোৱা হৈছে আমি এওঁক দেখুৱাম এই গাড়ীখনৰ পৰা এই বলেৰো বাহন আৰক্ষীৰ বাহনৰ পৰা ওলাব এইজন লিলু মানে আমজাদুল হুছেইন মজুমদাৰ মেইন কিন্তু সেই সময়ত সন্মুখত কেমেৰা আছে সন্মুখত সাংবাদিকসকল ৰৈ আছে থানাৰ সন্মুখত তেওঁ যিহেতু আহিছে সেই সময়ত তেওঁৰ লেভেল যোৱা নাই তেওঁ সেই সময়তো মোবাইল ফোনত তেওঁ কথা পাতি দেখুৱাব বিচাৰিছে হয়তো যে তেওঁৰ বহু ওপৰৰ লগত চেনেল আছে তেওঁ থানাত বিনা দিতাই মোবাইল ব্যৱহাৰ কৰি তেওঁ বুজাব বিচাৰিছে যে মোৰ একো হোৱা নাই মই ডাঙৰ লেভেলৰ লগত কথা পাতি হয়তো মই ওলাই আহিব পাৰিম সেই লেভেলটো দেখুৱাব বিচাৰিছে নেকি কেমেৰাৰ আগতো মোবাইল ফোনটো ব্যৱহাৰ কৰিবলৈ এৰা নাই এইজন চোৰ ইয়াৰ গাড়ী চোৰৰ কাহিনী আমি কম গাড়ী চোৰৰ টকা গণি থকা ভিডিঅ' আমি দেখাব চেষ্টা কৰিছোঁ তেওঁ যে টকা লৈছিলে তেওঁ যে এই চাওক এইজন হৈছে লিলু এই ৰাউণ্ড কৰি দিয়া সেই মানুহজন ইয়াৰ লগত এই গোটেই কেইজনৰ লগত হেও বহি আছে এই টকা গণি আছে এই টকাখিনি গাড়ী বিক্ৰী কৰাৰ নামৰ টকা এই গাড়ীখন আজি ক'ত এই গাড়ীখন এওঁলোকে চুৰ কৰি আকৌ বেলেগ এটা চাবিৰে প্ৰথমতে বিক্ৰী কৰে তাৰপিছত বেলেগ এটা চাবিৰে আকৌ গাড়ীখন লৈ পেলাই তেওঁলোকে বেলেগক হয়তো বিক্ৰী কৰি দিব নিজে ব্যৱহাৰ কৰি আছে তেওঁ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি প্ৰভাৱশালী ব্যক্তি সেইকাৰণে ভুক্তভোগীয়ে তেওঁৰ ওপৰত একশ্যন ল'বলৈ সময় লাগিছে বা আইনী প্ৰক্ৰিয়া যদিও বাৰে দিয়াৰ পিছত এতিয়ালৈকে এই প্ৰক্ৰিয়াটো এতিয়া চলি আছে কিন্তু এয়া চাওক এয়া টকা গণি টকাৰ ভিজুৱেল এই টকা গণি আছে তেওঁ আৰু তেওঁৰ একাউণ্টত আমজাদুল হুছেইন মজুমদাৰৰ একাউণ্ট 1 লাখ টকাৰ স্ক্ৰীনশ্বট আমি এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাম 1 লাখ টকা তেওঁৰ নিজৰ একাউণ্টত 50,000 তেওঁৰ ভাই বোৱাৰীৰ একাউণ্টত লগতে আৰু 1 লাখ টকা এই 1 লাখ টকাৰ স্ক্ৰীনশ্বট দেখুৱাব চেষ্টা কৰিছোঁ 1 লাখ টকা আমজাদুল হুছেইন মজুমদাৰৰ একাউণ্টত দিয়া হৈছিলে টকা লৈছিলে আমজাদুল হুছেইন মজুমদাৰ মাৰ্চ 2022 আৰু মাৰ্চ 2022ত 1 লাখ টকা লোৱা হৈছিলে চাওক এয়া টকা এয়া স্ক্ৰীনশ্বট এই মুহূৰ্তত মই আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ চুৰ এনেকুৱা ধৰণৰ অভদ্ৰ শাসনাধিষ্ঠ দলৰ নাম লৈ প্ৰভাৱ দেখুৱাই ভাৰতীয় জনতা পাৰ্টিৰ নাম লৈ পদত থাকি পদৰ অপব্যৱহাৰ কৰিছে এওঁলোক স্বয়ম্ভু নেতাই এওঁলোক গাড়ী চুৰ এওঁলোক ঠগবাজ এওঁলোক প্ৰবঞ্চনা কৰা ব্যক্তি এওঁলোকক কি শাস্তি দিব লাগে আপোনালোকে ইতিমধ্যে জনাব ইতিমধ্যে যোৱা নিশা যেতিয়া তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে চুৰ গৈছে বুলি সাধাৰণ ৰাইজে ধৰি দিয়া দেখা গৈছে থানাৰ বাহিৰত গাড়ী চোৰ বিজেপি নেতাক গ্ৰেপ্তাৰ কৰা হৈছে ঋণ দিয়া নামত বৃহৎ প্ৰতাৰণা কৰা হৈছে আমজাদুল হুছেইন মজুমদাৰ লিলুক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ ভাল খবৰ বৃহত্তৰ বৰাকৰ বাবে ভাল খবৰ হাইলাকান্দিবাসীৰ বাবে ভাল খবৰ কাৰণ হয়তো এওঁ যদি আৰু কেইদিনমান এনেদৰে তেওঁৰ যি ঠগ প্ৰবঞ্চনা চলাই গ'লেহেঁতেন হয়তো আৰু বহু খাটি খোৱা নিৰীহ দুখীয়া খেতিয়কৰ পৰাও আৰু 2000 টকাকৈ এনেদৰে
লৈ তেওঁ হয়তো অট্টালিকা বনালে হয় বা কেতিয়াবা দীপাংকৰ বৰ্মনৰ দৰে বিদেশত গৈ পলাই থাকিলে হয়, কিন্তু সাধাৰণ দুখীয়া লোকসকলে আত্মহত্যা হয়তো কৰিব লগা অৱস্থা হ'লহেঁতেন। চাই থাকিব 24 লাইভ। আমরা 2000 টাকা করিয়া সিঙ্গানিয়া কোম্পানিতে টাকা দিছি। খালি আমি একলা নাই, আমার গ্রামের প্রচুর মানুষ আছে বা আমরা এই হাইলাকান্দি ডিস্ট্রিক্টের প্রচুর মানুষ আছে। এই 2000 টাকা করে তারা নিছে, এখন তারা পুলিশ আনিয়া এটাতে সিল মারাই দেয়। আমরা টাকাটা কিভাবে পাইতাম এটা পুলিশে আমরা একটা সুরাহা দিয়ে যাও। কেতালে 2000 টাকা নিছে? লোন দিতে কইয়া 25,000 লোন দিতে কইয়া ইন্স্যুরেন্স কইয়া 2000 টাকা নিছে। আমরা ইন্স্যুরেন্স কইয়া 2000 টাকা নিছে আর 25,000 টাকা লোন দিতে কইয়া। কোন টাকাও দিছে না, লোন টাকাও দিছে না, লোনও দিছে না, আর উল্টা তারা পুলিশ আনিয়া এখন হেনস্থা করে মানুষের। আমার নাম হইল সুমত মালাকার, হ্যাঁ, গ্রাম হইল ব্রজপুর, হ্যাঁ, দ্বিতীয় হ্যাঁ, 15/7/2024 আমরা যে সিঙ্গানিয়া কোম্পানি টাকা দিয়ে জানিছে হ্যাঁ। লোন দিতে কইয়া। আজ পর্যন্ত আমরা লোনও নাই আর টাকাও নাই। এখন তারা তালা মারি দিল। এখন আমরা গ্রাহকগুলা টাকা কেমনে পাইব? কে তালা মারছে? হ্যাঁ, কে তালা মারছে? পুলিশ প্রশাসনে তালা মারলো। এখন পয়সাটা কিভাবে পাইবো আমরা? কত টাকা হইতে আপনি? আমি 2000 টাকা পাইবো। এই আমার কতজন থেকে নিছে? ওই তো বেজান মানুষ, এটা সীমা নাই, এটা বহুত মানুষ আছে। আপনার টাকা কইয়া দিছেন অফিসে? অফিসে আনি দিছি 2000।